আজি আমি আলোচনা কৰিম অসম পুলিচ ABUB কনষ্টেবলৰ বিষয়ে। যেনেকৈ আপোনালোকে স্পষ্টভাৱে গম পায়ে গৈছে যে যোৱা 12 মাৰ্চ তাৰিখত যেতিয়াই অসম পুলিচৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাৰ পৰা এই ABUB কনষ্টেবলৰ কাৰণে ৰিজাল্ট মুকলি কৰিলে বা কাট অফ লিষ্ট এখন মুকলি কৰাৰ পিছতে অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ কেৱল মাত্ৰ এটাই কথা যে ইমান কাট অফ কেনেকৈ যাব পাৰে। প্ৰত্যেকটো ডিস্ট্ৰিক্টত আপোনালোকৰ 32ৰ ওপৰত কাট অফ গৈছে। ইয়াতে চাবলৈ পাৰিছে হাইয়েষ্ট কাট অফ গৈছে আপোনালোকৰ তামুলপুৰত 34.08। ইমান কাট অফ কেনেকৈ গ'ল? একেটাই প্ৰশ্ন আমাৰ অসমীয়া প্ৰায় লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ সঁচাই জেনুইনলি এই কাট অফ গৈছে নে নাই? মোৰ হিচাপত এইটো যেটো কাট অফ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই কাট অফটোৱে জেনুইন হয়। এতিয়া প্ৰশ্নটো হ'ল কি যে বহুত এনেকুৱা নিবনুৱা যুৱক যুৱতীসকলে এটাই প্ৰশ্ন কৰি আছে যে এইটো কাট অফ যে আমি চাবলৈ পাৰিছো এই কাট অফটোৰ আগত অৰ্থাৎ কি যেতিয়া এই অসম পুলিচ ABUB কনষ্টেবল যেটো আছে ইয়াৰ যেতিয়া তেওঁলোকে ভ্যাকেন্সিটো মুকলি কৰিছিল সেই গাইডলাইনত স্পষ্টভাৱে লিখা আছে যে ফিজিক্যাল টেষ্টত এটা পোষ্টৰ কাৰণে 5 জন অসমীয়া ল'ৰা ছোৱালীক কোৱালিফাই কৰি দিয়া হ'ব। ৰিটেন টেষ্ট এই ৰিটেন টেষ্টত বহিবলৈ সুবিধা পাব। তো যদি 1:5 হিচাপত ৰিজাল্টত নাম আহিছে তেতিয়াহ'লে ইমান কাট অফ যোৱাটো কেতিয়াও সম্ভৱ নহয়। কিয়নো এটা বস্তু আপোনালোকে ভাবি লওক এই যে আপোনালোকৰ অসম পুলিচ UB কনষ্টেবলত টোটেল ভ্যাকেন্সি আছিল আপোনালোকৰ 1600 আৰু অসম পুলিচ AB কনষ্টেবলত টোটেল ভ্যাকেন্সি আছিল আপোনালোকৰ 2300। এই দুটা প্লাস কৰিলে আপোনালোকৰ 4000ৰ ওপৰত ভ্যাকেন্সি যায়। 4000ৰ ওপৰত যদি আপোনালোকৰ ভ্যাকেন্সি থাকে যদি 1:5 হিচাপত তেওঁলোকে কোৱালিফাই কৰি দিয়ে বা ৰিজাল্টত নাম আহে তেতিয়াহ'লে আমাৰ অসমীয়া প্ৰায় 20000 অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে ৰিজাল্টত পাস কৰিব লাগিছিল আৰু এই 20000 জন অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ আগন্তুক যেটো নেক্সট স্টেপ আছে ৰিটেন টেষ্ট এই ৰিটেন টেষ্টত পৰীক্ষা দিবলৈ যাব লাগিছিল। যদি আপোনালোকৰ 20000 ল'ৰা ছোৱালী লৈছে তেতিয়াহ'লে ইমান কাট অফ না যায় এটা আইডিয়া। আৰু যদি ইমান কাট অফে গৈছে তেতিয়াহ'লে আমাৰ অসমীয়া যিমানসকল নিবনুৱা যুৱক যুৱতীসকলে কেৱল মাত্ৰ অলপৰ কাৰণে ফেল কৰিব লগা হৈছে। অৰ্থাৎ কি এইটো ধৰক বজালি যেটো ডিস্ট্ৰিক্ট ইয়াতে আনৰিজাৰ্ভ ক্যাটাগৰীত 32.47 গৈছে। বহুত ল'ৰা ছোৱালীয়ে এইটো ডিস্ট্ৰিক্টতে 31 পাইছে 30.5 পাইছে। এই সমূহ ল'ৰা ছোৱালীৰ এটাই কথা যে অসম পুলিচৰ যেটো অফিচিয়েল ৱেবসাইট আছে বা অসম পুলিচৰ যেটো DGP মহোদয় আছে তেওঁ যাতে অসম পুলিচৰ থ্ৰুদি তেওঁ আৰু এটা লিষ্ট মুকলি কৰি দিয়ে যে এই কেইজন মানুহৰ নাম ৰিজাল্টত অন্তৰ্ভুক্ত হৈছে। 4000ত যদি 4x5 হয় তেতিয়াহ'লে মোটামুটি 20000 বা তাতকৈ ওপৰত ল'ৰা ছোৱালীয়ে আগন্তুক ৰিটেন টেষ্টৰ কাৰণে পাস কৰিছে। আৰু যদি সেই লিষ্ট মুকলি নকৰে তেতিয়াহ'লে আমাৰ অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে অহা সোমবাৰ দিনা হাইকোৰ্টত যাব। বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে লাগাতাৰ কৈ আছে যে আমি হাইকোৰ্টত যাই হ'লেও আমি জেনুইন তথ্যটো বাহিৰ কৰিম। যদি 1:5তে তেওঁলোকে কোৱালিফাই কৰিছে বা ৰিজাল্টত নাম আহিছে তেতিয়াহ'লে সেইটো লিষ্ট অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। যদি সঁচাকৈ 1:5 হিচাপত ল'ৰা ছোৱালীৰ ৰিজাল্টত নাম আহিছে তেতিয়াহ'লে আমাৰ ক'ব লগা কোনো কথাই নাই। আৰু যদি 1:2 হিচাপত ল'ৰা ছোৱালীক পাছ কৰাই দিছে তেতিয়াহ'লে আমাৰ ক'ব লগা বহুত কথা আছে। আপোনালোকে গাইডলাইনত যেটো লিখি দিছিল যে আগন্তুক ৰিটেন টেষ্টৰ কাৰণে ফিজিক্যাল টেষ্টত পাস কৰাই দিয়া হ'ব 1:5 হিচাপত তেতিয়াহ'লে বাকি যেটো 1:3 আছে বা 3 জনকৈ ল'ৰা ছোৱালীক এতিয়াও সময় আছে পাস কৰি দিয়ক। তাৰ পিছত যেটো ৰিটেন টেষ্ট আছে ৰিটেন টেষ্টত যিকোনো এজন কোৱালিফাই কৰিব বাকি 4 জনক ফেল কৰি দিয়ক। সেইটো লৈ আমাৰ কোনো কথা নাই। এইটো লৈ আপাৰ আসামৰ পৰা লয়াৰ আসামলৈকে বহুত ল'ৰা ছোৱালীয়ে কিন্তু এটাই প্ৰশ্ন কৰি আছে যে যদি আপোনালোকে সেইটো সিস্টেম নকৰে তেতিয়াহ'লে আজি যেহেতু শনিবাৰ আমি অহা সোমবাৰৰ দিনা হাইকোৰ্টত যাই আমি এটা পত্ৰ প্ৰেৰণ কৰিম যাতে আপোনালোকে অৰ্থাৎ CM ছাৰক আৰু আমাৰ DGP মহোদয়ক বহুত বেছি অনুৰোধ কৰি কৈ আছে যে আপোনালোকে সঁচা তথ্যটো উলিয়াই দিয়ক। আমাৰ ক'ব লগা কোনো কথাই নাই। কিয়নো আমি বিশ্বাসত আনিবই পৰা নাই যে যদি 1:5 হিচাপত ল'ৰা ছোৱালীক ফিজিক্যাল টেষ্টত পাস কৰাই দিয়া হৈছে তেতিয়াহ'লে ইমান কাট অফ কেতিয়াও নাযায়। আৰু যদি সঁচাকৈ গৈছে তেতিয়াহ'লে সেই তথ্যটো আমাক লাগে। ইয়াৰ কাৰণটো হ'ল কি যে এই যেটো আপোনালোকৰ আসাম পুলিচ ABUB কনষ্টেবল আছে ইয়াৰ যেতিয়া ফিজিক্যাল টেষ্ট অনুষ্ঠিত হৈছিল তেতিয়া গোটেই অসমত যিকেইখন গ্ৰাউণ্ডত তেওঁলোকে ফিজিক্যাল টেষ্ট অনুষ্ঠিত কৰিছিল গোটেইকেইটা গ্ৰাউণ্ডত কিন্তু লাগাতাৰ ধাৰাসাৰে বৰষুণ পৰি আছিল আৰু এই ফিল্ডৰ অৱস্থা খুবেই বেয়া আছিল। আমি যেহেতু ভিডিঅ' ফুটেজত চাইছো এনেকুৱা ফিল্ডত ইমান মাৰ্ক পাইছে আৰু
1:5 হিচাপত লোৱাৰ পিছতো 32, 33 আপ টু 34 পৰ্যন্ত 40ৰ ভিতৰত কাট অফ যাব, এইটো বস্তু আমি বিশ্বাসত আনিবই পৰা নাই। সেয়েহে ডিজিপি মহোদয় আৰু CM ছাৰ আপোনালোকে দুজনে মিলাই আমাক সঠিক তথ্যটো প্ৰেৰণ কৰিব লাগে। যিহেতু আপোনালোকে ইতিমধ্যে নেক্সট যিটো ষ্টেপ ৰিটেন টেষ্ট হ'বলৈ বাকী আছে, ৰিটেন টেষ্টৰ কাৰণে অলৰেডি অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে যিহেতু আজি ৰাতিপুৱা তেওঁলোকে এডমিট কাৰ্ড কোনদিনা দিব সেইটো বস্তু ঘোষণা কৰিছে। তো আমাৰ মাথো এটাই কথা, যদি আপোনালোকে অসম পুলিচ AB UB কনষ্টেবলত ফিজিকেল টেষ্টত 1:5 হিচাপত ল'ৰা ছোৱালীক পাছ কৰাইছে, তেতিয়াহ'লে কোনকেইজন ল'ৰা ছোৱালী পাছ কৰিছে এই 5,000ৰ এটা লিষ্ট আমাক লাগে। আৰু যদি আপোনালোকে 1:2 হিচাপত লৈছে তেতিয়াহ'লে আমাক ছেকেণ্ড লিষ্ট লাগে।